আজি অসমীয়াৰ প্ৰাণৰ বিহু আৰু এই প্ৰাণৰ বিহুলৈ অসমীয়া আজি অত্যন্ত আনন্দিত আৰু এই বিহুত আমি সকলো একলগ হওঁ। এই বিহুৱে আমাৰ এনাজৰীৰ যিডাল শক্তি তাক আৰু শক্তিশালী কৰে। এই বিহু আমাৰ কাৰণে সদায় শুভ হওক, এই বিহুৱে সদায় আনন্দ উৎসৱ কঢ়িয়াই আনক, এই বিহুৱে আমাৰ কাৰোলৈকে দুখ কঢ়িয়াই নানক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই বিহুৰ লগতে আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। এই অসমীয়া বৰ্ষটোত অসমে নতুন দিগন্তৰ ফালে আগুৱাই যাওক, নতুন উচ্চতাৰ শিখৰত গৈ উপনীত হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমখনক শক্তিশালী কৰিবলৈ আমি সকলোৱে অহৰহ প্ৰচেষ্টা চলাইছোঁ আৰু সকলোৱে মিলিত শক্তিৰে আৰু কাম কৰি অসমক অজেয় শক্তিৰূপে প্ৰতিস্থাপিত কৰিবলৈ আমি নিশ্চয়কৈ কাম কৰিব লাগিব। উঠি অহা প্ৰজন্মক অনুৰোধ জনাইছোঁ, আমাৰ বিহু বা আমাৰ অন্যান্য কৃষ্টি সংস্কৃতিক তেখেতলোকেও যাতে এনেদৰে ভালদৰে ধৰি ৰাখে, এই ৰংঘৰ বাকৰিৰ পৰা সকলোলৈকে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ।